দিচাংমুখত আজি বিশাল বাহতাক সমাৰোহ। কেৱল স্বায়ত্তশাসন নহয়, এখন সুন্দৰ গণতান্ত্ৰিক আৰু প্ৰগতিশীল সমাজ গঢ়াৰ লক্ষ্যৰে দিচাংমুখত অনুষ্ঠিত হয় বিশাল বাহতাক সমাৰোহ। MMKৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক পুৰুষোত্তম দলে উপস্থিত থাকে সভাখনত। অসমৰ ভূমিপুত্ৰ মিচিংসকলে স্বায়ত্তশাসন লাভ কৰিছে, কিন্তু সাংবিধানিকভাৱে সম্পূৰ্ণ স্বায়ত্তশাসন লাভ কৰা নাই। অসমৰ মিচিংসকল একত্ৰিত হ'ব লাগিব আৰু ঐক্যবদ্ধভাৱে আন্দোলনৰ কাৰ্যসূচী আগবঢ়াই লৈ যাব লাগিব। এই গুৰুত্বপূৰ্ণ মন্তব্য পুৰুষোত্তম দলে চৰকাৰক 2026 চনৰ পূৰ্বে মিচিং স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক মৰ্যাদা নিদিলে শদিয়াৰ পৰা ধুবুৰীলৈকে মিচিংসকলক এক বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰাৰ পোষকতা কৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৱে। সভাত উপস্থিত থাকি জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মিচিংসকলক প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ বাহিৰে জনগোষ্ঠীৰ এটাও সমস্যা সমাধান নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জনগোষ্ঠীৰ দাবীসমূহ পূৰণৰ বাবে প্ৰচেষ্টা আগবঢ়াইছে। শিৱসাগৰ জিলাৰ অন্তৰ্গত দিচাংমুখ, দিহিংমুখ, বৰগুৰি, পশ্চিম পানীদিহিং, বকুলডোবা, ডিমৌমুখ, দিখৌমুখ, আমগুৰি, চন্তক আদি অঞ্চলৰ পৰা প্ৰায় 200 শতাধিক মিচিং ৰাইজ উপস্থিত থাকে সমাৰোহত। আজি শিৱসাগৰ জিলাৰ দিচাংমুখত যিটো সভা অনুষ্ঠিত হৈছে, এইখন বাহতাক জনৰুম কেবাং বুলি আমি নামাকৰণ কৰাইছে। TMPK, TMMK উদ্যোগত এই কাৰ্যসূচী চলি আছে। আমাৰ যোৱা 20 জুলাইৰ পৰাই কাৰ্যসূচী একেৰাহে চলি আছে আৰু দুটা কাৰ্যসূচী আছে আৰু অন্ত পৰিব। ইয়াত TMPK, TMMKৰ যি আন্দোলনৰ কাৰ্যসূচী, এই কাৰ্যসূচীত আমি কিমান আগবাঢ়ি যাব পাৰিছোঁ, সফলতা বা আমাৰ যিখিনি খবৰ ইনফৰ্মেশ্যন আছে এইটো জনগণক দিবৰ কাৰণে বাহতাক মানে হ'ল গাঁও কমিটিৰ প্ৰতিনিধিক লৈ আমি এই সভাখিনি আহ্বান কৰা হৈছে, যাতে ইয়াৰ পৰা ঘূৰি গৈ তেতিয়ালৈ এই আন্দোলনত বিশেষভাৱে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা সম্পৰ্কত কিমান অগ্ৰগতি লাভ কৰিছে, মিচিং ভাষা ইতিমধ্যে মাধ্যম হিচাপে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু 200খন স্কুলত দিব, এইখিনি খবৰ আৰু তাৰ লগতে সাংবিধানিকভাৱে আমি মিৰি হৈ আছোঁ মিচিংসকল। আৰু এতিয়া মিৰি শব্দটো মিচিং হিচাপে নামাকৰণ কৰাৰ ক্ষেত্ৰত মানে কেন্দ্ৰ চৰকাৰক আমি দিছোঁ। ইতিমধ্যে তেওঁলোকৰ উত্তৰ আহিছে, খুব সোনকালে সাংবিধানিকভাৱে মিচিং বুলি নামাকৰণ কৰা হ'ব। লগতে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ কেন্দ্ৰ চৰকাৰৰ লগতে আমি সহযোগিতাৰে কামবিলাক কৰি আছোঁ, যাৰ কাৰণে আমাৰ দীৰ্ঘদিনীয়া কিছু ইছ্যু আছিলে, সমস্যা আছিলে, বিশেষকৈ বানপানী গৰাখহনীয়া আৰু লগতে ভূমিপট্টন, এই বিষয়বিলাক দীৰ্ঘদিনীয়া হেৰি আছিলে। ভাষাৰ বিষয়টো আজি স্বায়ত্তশাসন যেনেকৈ 42 বছৰৰ ভৰি দিছে স্বায়ত্তশাসন দাবীটো, আগম যিটো ভাষাৰ বিষয়টো 40 বছৰ পাৰ হ'ল, কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে বা অসম চৰকাৰে স্বীকৃতি দিছে। ADPৰ আণ্ডাৰত বিদ্যালয়, প্ৰাক প্ৰাথমিক বিদ্যালয়বিলাকত শিক্ষাৰ মাধ্যম হিচাপে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। 200খন স্কুলত হ'ব, পৰৱৰ্তী সময়ত 1072খন আছে LP স্কুল, এইখিনিত হ'ব। গতিকে আমি ইয়াৰ পৰা বিশেষভাৱে আৰু বৰ্তমান সময়খিনিত বিশেষভাৱে উঠি অহা যুৱক যুৱতীসকল ড্ৰাগছ, ভাং, মদ খোৱাৰ মানে আসক্ত বহুত হৈছে। তাৰ পৰা মুক্তি দি এখন সুস্থ সমাজ গঢ়িবৰ কাৰণে ক্ৰীড়া আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকক মানে উৎসাহিত কৰি পিনি নিজৰ ভাষা, কৃষ্টি, সংস্কৃতিক আগুৱাই নিয়া, ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা। ইতিমধ্যে মিচিং অলিম্পিকৰ 2য় সংস্কৰণ অহা 29, 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত হ'ব। 1 ডিচেম্বৰত মুকলি সভাত ভাৰতৰ অলিম্পিক সন্থাৰ সভানেত্ৰী PT ঊষা ডাঙৰীয়ানী উপস্থিত হ'ব। এই কথাখিনিকো আমি হেৰি কৰিছোঁ। এইটো গোগামুখত হ'ব, গোগামুখত অনুষ্ঠিত হ'ব, ধেমাজি জিলাৰ আজি সংগ্ৰামটো আহি এটা পৰ্যায়ত উপনীত হৈছে আৰু এই পৰ্যায়ত আমি অধিক শক্তিশালী হ'ব লাগিব। তাৰ কাৰণে আহ্বান জনাই আজি আমি এই সমাৱেশবোৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰি আহিছোঁ। এইটো সময়ত
নিৰ্ধাৰণ কৰিব কিন্তু আমি নিশ্চিতভাৱেই যদি 2026 আগত মিচিং স্বায়ত্তশাসিত পৰিষদখনে যদি সাংবিধানিক মৰ্যাদা নাপায় আমি নিশ্চিতভাৱে এক নতুন ৰাজনৈতিক সমীকৰণৰ কথা আমি চিন্তা কৰিবৰ কাৰণে বাধ্য থাকিম। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি।